ফকিরাগ্রামে পুরসভার নবনির্মিত ভবন উদ্বোধন করা হয়। ফকিরাগ্রাম পুরসভার স্থায়ী কার্যালয়ের শুভ উদ্বোধন। কোকরাঝাড় জেলার ফকিরাগ্রাম থানা অন্তর্গত পুরান বাজারে ফকিরাগ্রাম পুরসভার নবনির্মিত স্থায়ী কার্যালয়ের শুভ উদ্বোধন করে বিটিসির কার্যবাহী সদস্য উইলসন হাসদাই। এই কার্যসূচিতে বিভাগীয় এসডি লঙ্কেশ্বর গয়ারি, ফকিরাগ্রাম পুরসভার অধ্যক্ষ সুরেন্দ্র শর্মার সাথে ফকিরাগ্রাম পুরসভার সকল ওয়ার্ড সদস্য এবং কর্মচারীরা উপস্থিত ছিলেন। বিটিসির কার্যবাহী সদস্য উইলসন হাসদাই ফকিরাগ্রাম পুরসভার স্থায়ী কার্যালয়ের শুভ উদ্বোধন করে বলেন যে ফকিরাগ্রাম অঞ্চলের জন্য এটি যথেষ্ট সুখের বিষয় যে অতি কম সময়ের ভিতরেই ফকিরাগ্রাম পুরসভার একটি স্থায়ী কার্যালয় তৈরি হয়েছে। আনন্দিত অনুভৱ কৰিছোঁ যেহেতু 2019 চনত আমাৰ ফকিৰাগ্ৰাম মিউনিচিপাল বৰ্ডখন গঠন হোৱাৰ পিছৰে পৰা তেখেতসকলে অস্থায়ীভাৱে আমাৰ ইয়াৰ সন্মানীয় চেয়াৰমেন মহোদয়ৰ নেতৃত্বত ভাড়াঘৰত অফিচখন চলাব লগা হৈ আছিল। টাউনখনৰ তেখেতসকলে ক'বলৈ গ'লে এইখন মিউনিচিপাল বৰ্ডখন এটা সুপ্ৰিম বডি হয় ক'বলৈ গ'লে এখন টাউনৰ, যিয়ে সকলো দায়িত্ব লৈ টাউনৰ সৰ্বাংগীন উন্নতিৰ কথা চিন্তা কৰে। আৰু এই কমিটিখনৰ বা বৰ্ডখনৰ নিজস্ব যদি তেনেকুৱা ধৰণৰ অফিচ বা প্ৰাংগণ তেনেকুৱা যদি নাথাকে তেনেহ'লে অকণমান ফৰেনাৰ এটা ফিল হয়। আৰু সেইকাৰণে তেখেতসকলে প্ৰয়াস চলাইছে। আৰু বৰ্তমান আমি আমাৰ ডিপাৰ্টমেণ্টত এটা দক্ষতা থকা ভাল এজন CSD মহোদয় পাইছোঁ। তেখেতসকলৰ নেতৃত্বত তেখেতসকলৰ জৰিয়তে আমি এটা চেংচন এটা ফাণ্ড দিবলৈ সক্ষম হ'লোঁ আমাৰ চৰকাৰখন অহাৰ পিছত। আৰু আজি গৌৰৱ অনুভৱ কৰিছোঁ যে ফাউণ্ডেশ্যন ষ্ট'ন লে কৰাৰ পিছত তীব্ৰ গতিৰে কামখন চলিলে ইয়াত। আৰু আজি স্থায়ীভাৱে এটা পাৰ্মানেণ্ট এটা অফিচ মিউনিচিপাল বৰ্ডৰ ফকিৰাগ্ৰাম মিউনিচিপাল বৰ্ডৰ অফিচ হিচাপে আমি পাবলৈ সক্ষম হ'লোঁ। আৰু এইখন অফিচখন আমি ফকিৰাগ্ৰামবাসী ৰাইজৰ কাৰণে আমি উৎসৰ্গা কৰিলোঁ। তেখেতসকলক যিটো সেৱা আগবঢ়োৱা হ'ব, তেখেতসকলক যিটো ছাৰ্ভিচ প্ৰভাইড কৰা হ'ব, যাতে সুস্থিৰভাৱে আৰু এটা ক'বলৈ গ'লে এটা ভাল মগজেৰে এটা আনন্দময় এটা পৰিৱেশৰ জৰিয়তে যাতে বেষ্ট ছাৰ্ভিচ যাতে প্ৰভাইড কৰিব পাৰে। আৰু সকলো আমাৰ চেয়াৰমেন মহোদয়ৰ পৰা আৰম্ভ কৰি ভাইচ চেয়াৰমেন আৰু ইঅ'সকল আৰু লগতে যিমান ইয়াত ষ্টাফসকল আছে তেখেতসকলৰ যাতে এটা অনাৰশ্বিপ যে আমাৰ নিজস্ব এটা প্ৰপাৰ্টি হয়, নিজস্ব এটা অফিচ হয়, সেই ফিলিংছটো যাতে আহে। আৰু সেই ফিলিংছটো পোৱাৰ পিছত তেখেতসকলে এটা শান্তিৰ এটা ক'বলৈ গ'লে বা এটা কনফিডেণ্টলি তেখেতসকলে যিখিনি ছাৰ্ভিচ প্ৰভাইড কৰিব লাগে ফকিৰাগ্ৰামবাসী ৰাইজক তেখেতসকলে যাতে আনন্দ মনেৰে প্ৰভাইড কৰিব পাৰে সেইখিনি আমি আশা কৰিলোঁ। আৰু আমি ভাবোঁ যে ফকিৰাগ্ৰাম মিউনিচিপাল বৰ্ডখন অহা দিনত আকৌ ইয়াত কেম্পাছৰ দৰকাৰ আছে, ভাল কেম্পাছখন বনাই উঠাৰ এটা দৰকাৰ আছে। বাউণ্ডেৰী ৱাল নাই ইয়াত। আৰু ক'বলৈ গ'লে যিখিনি স্পেচ বৰ্তমান আছে সেইটো যথেষ্ট নহয়, কিন্তু ইনিচিয়েল ষ্টেজ আমি অথনিয়ে ক'লোঁ যে নেশ্যন ষ্টেজ আৰম্ভণি কমচে কম আৰম্ভণিটো হৈ গ'ল। অহা দিনত এইখন আমি ফিউচাৰত আকৌ হয়তো এটা পাৰ্মানেণ্ট বিল্ডিং এটা ছেটআপৰ কথা আমি চিন্তা কৰি আছোঁ। ইয়াত বাউণ্ডেৰী ৱালো লাগিব, সেইখিনি কথা চিন্তা কৰি আছোঁ। ইয়াত বহুতখিনি সা সামগ্ৰীবিলাক আহে, সেইবিলাক যাতে ৰখাৰ কাৰণে ভাল জেগা যাতে থাকে সেইবিলাক আমি চিন্তা কৰি আছোঁ। অহা দিনত নিশ্চয় আমি কৰি যাম। ইতিমধ্যে আপুনি প্ৰগ্ৰেমৰ কাৰণে এটা উপহাৰ দিলে আস্থায়ী ইউনিভাৰ্চিটি কাৰ্যালয়, আৰু বেলেগ কিবা উপহাৰ দিব? নাই, নিশ্চয় আমাৰ ফকিৰাগ্ৰাম মিউনিচিপাল বৰ্ডৰ মানে আগত কি হৈছিল যে ইয়াত ক'বলৈ গ'লে পপুলেশ্যন পেটাৰ্ণটো আগৰ চেঞ্চাছৰ মতে যিহেতু সকলো টাউনতে সেইটো আছে, তো ফাণ্ডবিলাক অলপ কমকৈ আহি আছিল। আৰু কমকৈ অহাৰ কাৰণে বহুতখিনি মানে যিমান কাম ইয়াত স্পীডত আগবঢ়াব লাগিছিল ইমান স্পীডত আমি আগবঢ়াব পৰা নাই। অহা দিনত আমি ভাবোঁ যে অতি শীঘ্ৰে মানে ইয়াত এটা ছাৰ্ভেখন যদি হৈ যায়, চেঞ্চাছখন যদি হৈ যায়, পপুলেশ্যন পেটাৰ্ণটো ইয়াত যিহেতু পপুলেশ্যনটো বাঢ়ি গৈছে, নিশ্চিতৰূপে ফাণ্ডো বেছি আহিব, সেইখিনি আমি নিশ্চয় কৰি যাম। বাকী ইয়াত আমাৰ ফকিৰাগ্ৰামৰ কাৰণে আমাৰ অডিটৰিয়াম হল বা টাউন হল তেনেকুৱা ধৰণৰ দৰকাৰ আছে, যিটোৰ প্ৰয়াস এটা চলি আছে যে সোনকালে যাতে ইয়াত হৈ যায়। বাকী আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড যিমান ৰোডছ ড্ৰেইনছৰ কথা আছে সেইখিনি আমি ষ্টেট গভৰ্ণমেণ্টক এটা জমা দিছোঁ, যিখিনি আমি নিজৰ ফালৰ পৰা ফাণ্ডৰ নাটনিৰ কাৰণে কৰিব পৰা নাই। সেইখিনি এটা আশা পাইছোঁ আমাৰ সন্মানীয় মন্ত্ৰী চাহাবৰ পৰা যে তেখেতে সহায় কৰিব বুলি। তো সেইখিনি হৈ গ'লে নিশ্চিতৰূপে বহুতখিনি যিটো এমেনিটিজ বা ফেচিলিটিজ সেইটো আমাৰ মানে ইয়াৰ পৰা মানে বেছি হৈ যাব। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট আমি ফিল কৰিছোঁ যে চিটিজেনসকলক তেখেতসকলক এটা ভাল এমেনিটিজ আৰু বিশেষকৈ গ্ৰীণ স্পেচ
গ্ৰীণ স্পেচৰ কথা আমি চিন্তা কৰিছোঁ যাতে সেইটো আমি দিব পাৰোঁ, কাৰণ পাৰ্ক প্ৰত্যেকখন মানে মিউনিচিপেল বৰ্ডত বা টাউনত দৰকাৰ, যাৰ জৰিয়তে ল'ৰা ছোৱালীবিলাকে যাতে অকণমান ইভিনিঙত লেজাৰ টাইম অলপ স্পেণ্ড কৰিবলৈ যাতে অকণমান তেনেকুৱা সুযোগ পায় বা স্পেচ যাতে পায়। এল্ডাৰলি পাৰ্চনসকল আছে যিবিলাক, তেখেতসকলেও ইভিনিঙত অকণমান পাৰ্ক থাকিলে অলপ মন মগজটো ভাল হয়। তো তেনেকুৱা কথা আমি অলৰেডি চিন্তা কৰিছোঁ। আশা কৰোঁ হয়তো বহুত সোনকালে সেইটোৰ বিষয়ে এটা সিদ্ধান্ত লোৱা হ'ব আৰু ফকিৰাগ্ৰামবাসী ৰাইজে লাভান্বিত হ'ব বা তেখেতসকলে উৎফুল্লিত হ'ব বুলি। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।